মৰাণত মুষলধাৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে সৃষ্টি হৈছে কৃত্ৰিম বান্ধ। বৃহস্পতিবাৰে পুৱা 7 বজাৰ পৰা খোৱাং, শালমাৰী আদি ঠাইত কৃষিভূমিৰ লগতে বাট পথ বুৰাই পেলাইছে কৃত্ৰিম বান্ধে। উজনি অসমত বতৰে লৈছে কালৰূপ। পুৱতি নিশাৰে পৰা মুষলধাৰা বৰষুণ দেখিবলৈ পোৱা গৈছে উজনি অসমৰ বিভিন্ন প্ৰান্তত। আৰু ইয়াৰ পাছতে মৰাণত এতিয়া মুষলধাৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে সৃষ্টি হৈছে কৃত্ৰিম বান্ধ। নেৰানেপেৰা বৰষুণৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন। খোৱাং, শ'লমাৰী আদি ঠাইত কৃষিভূমিৰ লগতে বাট পথ বুৰাই পেলাইছে কৃত্ৰিম বানে। ফলত ৰাইজৰ মাজত এক প্ৰকাৰে হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে। আৰু বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীক কাৰ্যালয়লৈ যাব লগা হোৱা ব্যক্তিসকলৰ কৃত্ৰিম বানৰ বাবে ব্যাপক সমস্যাৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজৰ পৰা জানিব পৰা অনুসৰি নেৰানেপেৰা বৰষুণ দি থাকিলে বহু ৰাজহুৱা অনুষ্ঠান কৃত্ৰিম বানৰ কবলত পৰাৰ ফলত ৰাইজৰ বহু ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব বুলি জানিব পৰা গৈছে। আনহাতে কৃষি পথাৰসমূহ বুৰাই পেলোৱাত এতিয়া কৃষক ৰাইজৰ মাজতো চিন্তাৰ কাৰণ হৈ পৰিছে। নেৰানেপেৰা বৰষুণ দি থাকিলে বহুদিন ধৰি যদি কৃষি পথাৰত পানী থাকে তেতিয়াহ'লে শালি ধানৰ কঠীয়াসমূহ মৰি যোৱাৰ আশংকা কৰিছে কৃষক ৰাইজে। মুঠৰ ওপৰত নেৰানেপেৰা বৰষুণে এতিয়া উজনি মৰাণত ৰাইজৰ মাজত এক প্ৰকাৰে হাহাকাৰ পৰিৱেশ সৃষ্টি কৰিছে। হয়, সৰ্বোদয় গাঁও পঞ্চায়তৰ অন্তৰ্গত 2 নং ৱাৰ্ডৰ শলমাৰী গাঁৱৰ যোৱা নিশা এজাক বৰষুণতে মানুহৰ সকলোৰে খেতি বাতি নষ্ট হৈছে। যিহেতু আজি আমি ৰাতিপুৱাই গৈ চাই আহিছোঁ যাতে বহুতো আমাৰ মানুহৰ খেতি 4-5মান বিঘা গোটেই পানীৰে একদম বৈ গৈছে। বহুত চাইও বেয়া লাগিছে। তেওঁলোকে বহুত কষ্ট কৰি তেওঁলোকে খেতি বাতি কৰিছিল, কিন্তু এজাক বৰষুণতে গোটেই নষ্ট কৰি দিলে। আমাৰ এই আশাবাদী যিহেতু আমাৰ স্থানীয় বিধায়ক সন্মানীয় যোগেন মোহন ডাঙৰীয়া তেওঁলোকৰ তৎকালীন সাহায্য আগবঢ়াব বুলি আমি আশা কৰিছোঁ। যাতে আপোনালোকে আহি এবাৰ চাওক, তেওঁলোকৰ বহুত খেতি বাতি নষ্ট হৈছে, মানুহৰ বহুত অসুবিধা হৈছে। আপোনালোকে আহি পিনে তৎকালীন সাহায্য আগবঢ়াব, আমি তাৰে কামনা কৰিছোঁ।